এটাই ক'ব বিচাৰিছোঁ যে বৰ্তমান ভাৰতবৰ্ষত অসমত ভাৰতীয় জনতা পাৰ্টিৰ কোনো বিকল্প নাই। অসমৰ ৰাইজে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটক আশীৰ্বাদ প্ৰদান কৰিছে আৰু আজি আমি বৰপথাৰ ভাৰতীয় জনতা পাৰ্টিৰ বৰপথাৰ সমষ্টিৰ অন্তৰ্গত যি বৰপথাৰ মণ্ডল তাত এই যোগদান কাৰ্যসূচীত দেখিছোঁ যে যথেষ্ট সংখ্যক লোক ঐতিহ্যমণ্ডিত গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত সৰুপথাৰ সমষ্টি, কাৰণ ইমান দিন কংগ্ৰেছৰ দখলত আছিল সৰুপথাৰ সমষ্টি। আমি ৰাইজে সেই ন্যায়টো কংগ্ৰেছৰ পৰা নাপালে। তাৰ আগতে যি কলিয়াবৰ লোকসভা সমষ্টি আছিল, প্ৰথমতে প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া, তাৰপিছত দীপ গগৈ ডাঙৰীয়া, আৰু 2014 চনৰ পৰা অসমৰ ইতিহাসত এগৰাকী সৰ্বাধিক বিফল সাংসদ হিচাপে, সাংসদত কিবা কোৱাটো ডাঙৰ কথা নহয়, কিন্তু তেখেতে কলিয়াবৰৰ ক্ষেত্ৰত গৌৰৱ গগৈক কোনো ন্যায় প্ৰদান কৰিব নোৱাৰিলে। আমি আজিও বাৰম্বাৰ কওঁ যে কলিয়াবৰৰ সাংসদ হৈ পেলাই তেখেতৰ দায়বদ্ধতা কিন্তু ৰূপহী দিং অঞ্চলৰ সংখ্যালঘু ভোটাৰৰ প্ৰতিহে আছে। গতিকে আজিৰ দিনত যি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কাজিৰঙা লোকসভা সমষ্টি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ যি জয়, ই কেৱল এতিয়া ফৰ্মেলিটিজ মাত্ৰ। যেতিয়া লোকসভা নিৰ্বাচন ঘোষণা হ'ব, লোকসভা নিৰ্বাচনৰ পিছত যেতিয়া কাউণ্টিং আৰম্ভ হ'ব, হয়তো অসমেই নহয় গোটেই ভাৰতবৰ্ষৰ 543টা লোকসভা সমষ্টিৰ ভিতৰত টপ 10 য'ত ভাৰতীয় জনতা পাৰ্টি সৰ্বাধিক সংখ্যক ভোটত বিজয়ী হ'ম এই কাজিৰঙা লোকসভা সমষ্টি। আৰু আজি আমি ইয়াৰ প্ৰতিফল আজি আমি বৰপথাৰতো দেখা পাইছোঁ, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে। সদৌ অসম ছাত্ৰ সন্থা, ৰাইজৰ দল, জাতীয় পৰিষদকে ধৰি পেলাই বিভিন্ন স্বেচ্ছাসেৱী সংগঠনকে ধৰি পেলাই আজি বিভিন্ন মহিলা আৰু যুৱ প্ৰজন্মৰ প্ৰতিনিধি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শক্তিশালী নেতৃত্ব, অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শক্তিশালী নেতৃত্ব, আৰু সৰুপথাৰতো আজি মাননীয় জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ যি কাম কাজ, এই কাম কাজে আজি সৰ্বস্তৰৰ ৰাইজক আকৰ্ষিত কৰিবলৈ আমাৰ অংশীদাৰত তেওঁলোকৰ অংশীদাৰিত্ব দিবলৈ তেওঁলোকক সক্ষম হৈছে। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে যি লোকসভা প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণৰূপে আমি সম্পূৰ্ণ কৰি তুলিছোঁ। অসমৰ 28,000টা বুথত ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন ধৰণৰ কাৰ্যকলাপ এতিয়া চলি আছে। আমি এটাই আশা কৰোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যি সিদ্ধান্ত দিব, আজি ভাৰতীয় জনতা পাৰ্টি যে 3জন MP বা 303জন MPত আজি পৰিগণিত হৈছোঁ, তাৰ মূল কাৰণটোৱে হৈছে আমাৰ অনুশাসন আৰু কাৰ্যকৰ্তাৰ দায়বদ্ধতা। চ' মই ভাৰতীয় জনতা পাৰ্টিৰ এজন ডিচিপ্লিন কাৰ্যকৰ্তা হিচাপে আমাৰ কোনো বিচৰা অধিকাৰ নাই। আমাক এটাই শিকাইছে, কোনো বিচৰা অধিকাৰ নাই। নেতৃত্বই যি সিদ্ধান্ত লয়, ৰাষ্ট্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্ব, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি সিদ্ধান্ত লয়, সেই সিদ্ধান্ত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই মানি ভাৰতীয় জনতা পাৰ্টি অথবা মিত্ৰজোঁটৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ পাৰ্টিক সৰ্বাধিক সংখ্যক ভোটত বিজয়ী কৰি কংগ্ৰেছৰ নেতৃত্বত মই পুনৰাই কৈছোঁ, তৰুণ গগৈ ডাঙৰীয়া, দীপ গগৈ ডাঙৰীয়া পৰৱৰ্তী পৰ্যায়ত গৌৰৱ গগৈ ডাঙৰীয়াৰ সাংসদ কালত এই সমষ্টিটোত যি ধৰণৰ কোনো ধৰণৰ উন্নয়নমূলক কাম নহ'ল, এক ঐতিহ্যমণ্ডিত কাজিৰঙা লোকসভা সমষ্টি, যাতে এই সমষ্টিকো আমি ভাৰতবৰ্ষৰ অন্যান্য লোকসভা সমষ্টিৰ সৈতে উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব পাৰোঁ, সেইটোৱে আজিৰ দিন আমাৰ সকলো কাৰ্যকৰ্তাৰ লক্ষ্য। আৰু অসমতো আমি এতিয়া দেখিছোঁ যে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে 14টা লোকসভা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টিৰ লগত ৰাইজ আছে, সংখ্যালঘু ৰাইজ আমাৰ লগত আছে। গতিকে এবাৰ 14টাতে যদি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে ক্লিন চুইপ কৰে, তাত আমাৰ কোনো ধৰণৰ আচৰিত হ'ব লগা নাই। মই পুনৰাই এটা কথাই কৈছোঁ, আজি আমাৰ এটা মণ্ডল সমষ্টিৰ যোগদান কাৰ্যসূচী। এইটো মণ্ডলত যিমান সংখ্যক আজি ৰাইজ গোট খাইছে, ৰাহুল গান্ধীৰ 10খন জিলা ন্যায় যাত্ৰাটো হয়তো সিমানখিনি মানুহ গোট খোৱা নাই। ধুবুৰীৰ কথা বেলেগ, কাৰণ তেওঁলোকে ধুবুৰী, ৰূপহী সেই অঞ্চলৰ ৰাইজক লৈ পেলাই সদায় তেওঁলোকে কাম কৰি আহিছে। গতিকে মই কওঁ যে আমাৰ ইয়াৰ ন্যায় যাত্ৰাত যিমান সংখ্যক লোক আজি কংগ্ৰেছৰ ন্যায় যাত্ৰাত যিমান সংখ্যক লোক গোট খাইছিলে, তাতকৈ হয়তো 10খন জিলা মিলি পেলাই আপুনি যোৰহাট চাওক, আজি বিভিন্ন জেগাত আমি যদি চাওঁ, ইয়াত আজি আমাৰ তাতকৈ বেছি মানুহ গোট খাইছে এটা মণ্ডল সমষ্টিৰ। বিৰোধী ঐক্য মঞ্চৰ কথা, বিৰোধী ঐক্য মঞ্চটো এতিয়া চাওক, আপুনি বিৰোধী কাক কয়? মই আজি বাৰম্বাৰ কৈছোঁ, 855জন শ্বহীদৰ তেজেৰে কংগ্ৰেছৰ হাত ৰাঙলী। আমি যদি চাওঁ, আজি শ্বহীদ খগেশ্বৰ তালুকদাৰ প্ৰথমজন শ্বহীদ অস্তিত্ব ৰক্ষা আন্দোলন, সেই খগেশ্বৰ তালুকদাৰ ভৱানীপুৰ সমষ্টিত গৈ পেলাই কংগ্ৰেছৰ হৈ পেলাই নিৰ্বাচনী প্ৰচাৰ চলালে লুৰিণজ্যোতি গগৈ। আজি অখিল গগৈ আমি ডাঙৰীয়াক দেখিছোঁ যে অখিল গগৈ ডাঙৰীয়া অসমৰ ৰাজ্যৰ প্ৰতি দায়বদ্ধতা কিমান। গতিকে এই বিৰোধী ঐক্য এটা পাৰ্কিং প্লেচৰ নিচিনা। ৰাতিপুৱাতে আমি যেনেদৰে আহোঁ, মাৰ্কেট এৰিয়াত গৈ পেলাই
পাৰ্কিং প্লেছত গৈ পেলাই গাড়ীখন ৰাখোঁ, নিজৰ নিজৰ কামত গুচি যাওঁ, আকৌ সন্ধিয়া সময়ত গাড়ীখন লৈ গুচি যাওঁ। চ' এই পাৰ্কিং প্লেছৰ যিটো স্থিতি সেইটো আজিৰ দিনত বিৰোধী পক্ষৰ স্থিতি। অসমত আজি আমাৰ মাজে মাজে বেয়া লাগে যে কোনো শক্তিশালী আৰু ক্ৰেডিবল বিৰোধী নাই, কোনো কনষ্ট্ৰাকটিভ অপজিশ্যন নাইকিয়া। গতিকে এই শক্তিশালী বিৰোধী কনষ্ট্ৰাকটিভ অপজিশ্যন আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টীৰ সন্মুখত নাই। মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত, অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়নৰ যিটো এটা ৰিভলিউশ্যন আৰম্ভ হৈছে, এটা নীৰৱ সামাজিক বিপ্লৱ আৰম্ভ হৈছে উন্নয়নৰ, এই উন্নয়নত আজি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সমগ্ৰ অসমবাসী ৰাইজে আজি তাত আশীৰ্বাদ দিছে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটক। আৰু তাৰ কাৰণে আজিৰ দিনত বিৰোধীৰ অস্তিত্ব, বিৰোধীৰ যি ঐক্য, এই বিৰোধী ঐক্যৰ অস্তিত্ব কেৱল মিডিয়াতে আছে, পেপাৰতে আৰু কেইখনমান সংবাদ পত্ৰতে। আৰু হয়তো এই বিৰোধী ঐক্যৰ অস্তিত্ব কেতিয়াবা আমি ধুবুৰীত দেখা পাম, কেতিয়াবা ৰূপহীত দেখা পাম। তাতে তেওঁলোকৰ অস্তিত্ব আৰম্ভ হ'ব বিৰোধী ঐক্য, আৰু তাতে তেওঁলোকৰ শেষ হ'ব।